অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দুজনক আন্তৰিক ধন্যবাদ জনাইছোঁ। কলেজৰ কাৰণে এতিয়া য'তে যায় মেডিকেল কলেজ মাটি কোনো দিব নিবিচাৰে। ইমান মাটি শ বিঘা মাটি লাগে চবেই জানে। এই মাটি যেতিয়া দিব নোৱাৰে মই গভৰ্ণমেণ্টৰ পৰা যদি মুখ্যমন্ত্ৰীৰ পৰা আনিলোঁ এটি কি হ'ব? একচুৱেলি 52 বিঘাত একোৱেই নহয়। এই আমাৰ জিলা হস্পিটেলটোৱে নহয়গৈ। কম হ'লেও 300-400 বিঘা মাটি অন্তত আমি ব্যৱস্থা কৰি দিব লাগিব। এতিয়া আৰু এটা মই চিন্তা কৰিছে কাৰণ এতিয়া যোৱাবাৰ যিটো নয়া বজাৰত তাত আমি 5,000 এটা মথাৰি দিয়াৰ কাৰণে আমি 5,000 মাটি পালোঁ। এইবাৰ চিকাৰীৰ পৰা হালদিবাৰীলৈকে চিকাৰীৰ পৰা শালমৰালৈকে তালৈকে প্ৰটেকশ্যন দিবৰ কাৰণে আমি লাগিছোঁ। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আগ্ৰহ আৰু ব্ৰহ্মপুত্ৰৰ থ্ৰুৱেদি লিংমান দিবৰ কাৰণে তেতিয়া আমি চাইছোঁ 30,000 বিঘা আমি মাটি পাম। কাৰণ এইটো চব মেজাৰমেণ্ট কৰিব দিলোঁ চাৰ্কল অফিচাৰৰ দ্বাৰা কিমান আমি মাটি পাম ঘূৰাই পাম। এইধৰণে মাজুলীখন আমি সুন্দৰকৈ আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ এই মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকোঁতেই যদি আমি এইবোৰ যদি মাজুলীক আগুৱাই লৈ নাযাওঁ তেনেহ'লে কোনোদিন এই মাজুলীখন আগবাঢ়ি নাযায়। সেইটো কাৰণে মই সকলো সাংবাদিক বন্ধুসকলকো মই অনুৰোধ জনাওঁ আপোনালোকৰ সহায় সহযোগিতা লাগিব। আপোনালোকৰ সহায় সহযোগিতা হ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীখন উজ্বলাই তুলিব। আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালত আমি কি পালোঁ সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বত ভাৰতবৰ্ষক জিলিকাই তুলিলে। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক এইধৰণে ভাৰতবৰ্ষত জিলিকাই তুলিলে। ঠিক একেধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে মাজুলীকো জিলিকাই তুলিছে। আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাজুলী ৰাইজে কি পালে সেই সম্পৰ্কে মই জনাব বিচাৰিছোঁ। যোৰহাট মাজুলীৰ কাৰণে 1,000 কোটি টকা দিয়া হ'ল আৰু দক্ষিণ পাটটো বালিচাবলৈ 360 কোটি টকা দিয়া হ'ল। লগতে চিকাৰীৰ পৰা মিছামাৰালৈকে প্ৰটেকশ্যনৰ কাৰণে আজিলৈকে আমাৰ চৰকাৰ বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে 360 কোটি টকা দিয়া হৈছে আৰু লগতে আয়ুষ্মান হস্পিটেল দিয়া হৈছে। এইধৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো ডেভেলপমেণ্টৰ কামৰ কাৰণে দিয়া হৈছে। লগতে আমাৰ দুখীয়া ফেমিলিসকলৰ কাৰণে আজিলৈকে মাজুলীক 45,45,000 দিয়া হৈছে। উজ্জ্বলা যোজনা আঁচনি 25,000 দিয়া হৈছে। আয়ুষ্মান ভাৰত 1,33,000 দিয়া হৈছে। PMI গড় 26,000 দিয়া হৈছে। আৰু জল জীৱনৰ আপোনালোকে সকলোৱে গম পায় প্ৰত্যেকটো ঘৰে ঘৰে ব্যৱস্থা কৰি দিয়া হৈছে। এইধৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইধৰণে ব্যৱস্থা কৰিছে। লগতে অসমত আপোনালোকে জনাব বিচাৰিছোঁ কাৰণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ধূনাগুৰি দলংখন দিয়া হৈছে। আসাম মালা 100 crore ডিব্ৰুগড় টু যোৰহাট মাজুলী টু লেন ৰাস্তাটো সম্পূৰ্ণ হৈছে আৰু গলিয়ে গলিয়ে পিচ ৰাস্তা বনাই দিয়া হৈছে আৰু ডিষ্ট্ৰিক্ট দিয়াৰ উপৰিও ইণ্ডিকেটেড DC অফিচ সম্পূৰ্ণ কৰি দিয়া হৈছে আৰু যিমান কাৰ্যালয় আছে এই কাৰ্যালয়বোৰ সম্পূৰ্ণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে। মোটামুটি যিমান কাৰ্যালয় লাগে কাৰ্যালয়বোৰ দিয়া হৈছে।
কাৰণ এইধৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে মাজুলীক ব্যৱস্থা কৰি দিছে, যিধৰণে সুন্দৰ ব্যৱস্থা কৰি দিয়ে, এই আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ এইটো অলৰেডি এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও চিন্তা কৰি এইটো ব্যৱস্থাটো লৈছে। আৰু আহতগুৰি এৰিয়াত কি হৈছিলে, কোনো লাইটৰ ব্যৱস্থা নাছিলে। এতিয়া টেণ্ডাৰ এইকেইদিনৰ ভিতৰত হ'ব, 12 কোটি টকা দিয়া হৈছে। এই 12 কোটিৰ দ্বাৰা কাৰণ আহতগুৰি এৰিয়াটো ওচৰ এৰিয়াটো এতিয়া লাইটৰ ব্যৱস্থা হ'ব। চোলাৰ নহয়, কাৰেণ্ট। এইটো বন্ধ হোৱা নাই, এইটো বন্ধ হোৱা নাই, কাৰণ ফ্লাডৰ বাৰিষা টাইমত পানীৰ সময়ত এইটো কৰিব নোৱাৰে, খৰালি সময়ত কৰিব। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খাওঁ, আপোনালোকেও বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।